আজি ৰবিবাৰ বুলি ৰাতিপুৱাতে কাম অলপ উলিয়াই ল'লোঁ, কাপোৰ কানি ধুলোঁ আৰু ঘৰটো চাফ চিকুণ কৰিলোঁ। আৰু বহুত কামেই ওলায় বাৰু ৰবিবাৰৰ দিনটোত। আজিও তেনেকৈ বহুতখিনি কাম ওলাল। কাপোৰ কানিবোৰ ধুই দিলোঁ আৰু ৰ'দটো ওলাইছিলে ধুনীয়াকৈ, সেইটো কাৰণে ৰ'দত শুকাই গ'ল কাপোৰবোৰ। শুকাই যোৱাৰ কাৰণে মই লৈ আহিলোঁ লগতে, লৈ আহি পেলাই আৰু লগাই আছোঁ। আৰু লগতে সেই বাবু লগে লগে আৰু দুষ্টালিবোৰ কৰি আছে মোৰ লগতে। আৰু মই এনেকৈ চোফাৰ কভাৰবিলাকো ধুই দিছিলোঁ, যিহেতু শুকাই গ'ল গোটেইবোৰ একেলগে আনি পেলাই এনেকৈ লগাই আছোঁ। পৰ্দা চৰ্দাখিনিও আৰু আমাৰ বিচনাৰ কাপোৰবিলাকো মই ধুই দিছিলোঁ একেলগে। বিচনা চাদৰ, গাৰু কভাৰ সেইবোৰো শুকাইছে। শুকোৱাৰ কাৰণে গোটেইখিনি আনি এনেকৈ বিচনাত থৈ লৈছোঁ। থৈ লৈ কিনে একফালৰ পৰা কামবোৰ কৰি আছোঁ আৰু পিছলৈ থৈ দিলে মানে বেছি দেৰি হৈ যায় যে, সেইকাৰণে ভাবিলোঁ একেলগতে শুকাইছে যিহেতু লগাই দিয়াই ভাল হ'ব, সেইটো কাৰণে লগাই দিলোঁ। আৰু এনেকেই আৰু দিনটো পাৰ হ'ল আজি কামতে বিজি হৈ থাকিলোঁ বেছিকৈ। আৰু গোটেইখিনি একেলগে কৰি ল'লে আৰু পিছলৈকে আজৰি হৈ থাকিব পাৰিম, সেইটো কাৰণে কৰি ল'লোঁ। আৰু ইয়াত দুপৰীয়াৰ ৰুটি বনালোঁ আজি, ৰুটি আৰু বুটৰ দাইলৰ চব্জি, সেয়াই খালোঁ আজি আমি। মই ভাবিলোঁ ৰুমতে খাই লওঁ, মানে গৰমো লাগিছে কাম চাম কৰি উঠি, সেইটো কাৰণে ইয়াতে ৰুমতে আহি বহি লৈছোঁ। আৰু বাবু মোৰ লগতে, তাক বাৰু বেলেগ খুৱাওঁ, সি ৰুটি ইমান খাব নোৱাৰে। ৰুটি তাৰ দাঁতকেইটা গোটেই গজা নাইতো, সেইটো কাৰণে ৰুটি এনেকৈ চোবাব নোৱাৰে, তথাপিও অলপ অলপ খায় আৰু তাৰ কাৰণে বেলেগ বনাই কিনে আগতে খুৱাই ল'লোঁ। সি মোৰ লগতে এনেকৈ অলপ অলপ ৰুটি খাই আছে, অলপ অলপকৈ। এনেই আৰু নামত খাব আৰু সি মোৰ লগত। এনেদৰে আৰু দিনটো পাৰ কৰিলোঁ।